অৰ্কিডৰ গোন্ধই আমোল মোলাইছে চিলাপথাৰৰ এখন উচ্চ শিক্ষানুষ্ঠান। চৌদিশে মাথো ৰং বিৰঙী অৰ্কিডৰ সমাহাৰ। বসন্তৰ পৰশত প্ৰাণ পাই উঠিছে বিশাল মহাবিদ্যালয় চৌহদ। নানা ৰঙী অৰ্কিডৰ সুগন্ধই আমোলমোল হৈ পৰিছে চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয়ৰ চৌহদ। মহাবিদ্যালয়খনৰ মূল প্ৰৱেশদ্বাৰত প্ৰৱেশ কৰি আপুনি যেনিয়ে চকু ফুৰাব তেনিয়ে গছৰ ডালত ওলমি থকা দেখিব নানা ৰঙী অৰ্কিড। কপৌ ফুলৰে পৰা আদি কৰি দেশ বিদেশৰ পৰা সংগ্ৰহ কৰা অৰ্কিডেৰে ভৰি আছে মহাবিদ্যালয় চৌহদ। ছাত্ৰ-ছাত্ৰীসকলক কেৱল অধ্যয়নৰ মাজতে সীমাবদ্ধ নাৰাখি গছবোৰৰ সৈতে সম্পৃক্ত কৰি জৈৱ বৈচিত্ৰ্যক চিনাকি কৰাই দিয়াৰ প্ৰয়াস কৰিছে মহাবিদ্যালয় কৰ্তৃপক্ষই। কলেজ কেম্পাছত বহুত ধৰণৰ কপৌ ফুল আছে। আগতে আমি গম পোৱা নাছিলোঁ যে কপৌ ফুলৰ ইমান ভেৰাইটিজ আমি পাওঁ বুলি। ইয়াত অহাৰ পিছত আমি দেখিছোঁ বহুত কপৌ ফুল আছে। আৰু এতিয়া যিহেতু বহাগ বিহু মাহ আহি গ'ল, তো আমি কুলিয়ে কান্দি আছে, এফালে কপৌ ফুল ফুলি আছে, তো পূৰা বিহুৰ ভাইবছটো পাই আছোঁ আৰু ভাল লাগিছে। আৰু কপৌ ফুলটো নাচনীবিলাকে বেছি ইউজ কৰে নাচিবলৈ। আৰু আমাৰ ইয়াতো বহুত ধৰণৰ কপৌ ফুল আছে যাৰ উল্লেখ্য যে উত্তৰ পূৰ্বাঞ্চল হ'ল অৰ্কিডৰ ৰম্যভূমি। নানা ৰঙী অৰ্কিডসমূহ সংৰক্ষণৰ অভাৱত ক্ৰমান্বয়ে হেৰাই যোৱাৰ উপক্ৰম ঘটিছে। গতিকে অৰ্কিড সংৰক্ষণ আৰু সংবৰ্ধনৰ বাবে বিগত 2018 চনৰ পৰাই চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয়ে উদ্যোগ গ্ৰহণ কৰি আহিছে। এইখন মহাবিদ্যালয়ৰ প্ৰকৃতিপ্ৰেমী অধ্যক্ষ ডক্টৰ ৰঞ্জিত শইকীয়াৰ প্ৰচেষ্টাতে ইতিমধ্যে গঠন হৈছে অৰ্কিড ছ'চাইটি অৱ অসমৰ। মহাবিদ্যালয়খনে নিজা উদ্যোগত গঢ়ি তুলিছে উত্তৰ পূৰ্বাঞ্চলত উপলব্ধ প্ৰায় 141 বিধ সংৰক্ষণেৰে এটা অৰ্কিড হাউচ। অৰ্কিডৰ উপৰি বৰ্তমান সময়ত বাসস্থানৰ অভাৱৰ বাবে পক্ষীকুলৰ প্ৰতি অহা ভাবুকিৰ প্ৰতি লক্ষ্য ৰাখি চৰাইৰ বাবে গছৰ ফেৰেঙনিত বাঁহ সাজি দিয়াৰ ব্যৱস্থা কৰিছে মহাবিদ্যালয় কৰ্তৃপক্ষই, যাৰ বাবে বিবিধ প্ৰকাৰৰ চৰাইৰ আশ্ৰয়স্থল হৈ পৰিছে চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয়। কপৌ ফুলৰ বতৰ যে মহাবিদ্যালয়ৰ চৌহদত কপৌ ফুলখিনি ফুলি থকাৰ কাৰণে মোৰ এনে অনুভৱ হৈছে যেন আমাৰ মহাবিদ্যালয়ৰ চৌহদত কপৌ ফুল ফুলাৰ কাৰণেই যেন কুলিবিলাক আহিছে আৰু কুলিৰ মাতৰ কাৰণেই যেন আগন্তুক বহাগৰ আগমন ঘটিব, মোৰ এনে অনুভৱ হয়। আৰু এই কলেজত কপৌ ফুল নুফুলা হ'লে হয়তো মানে যেন বহাগ নাহিলেহেঁতেন তেনে অনুভৱ হয়। গতিকে প্ৰতিজোপা গছতে আপোনালোকে দেখিছে খুব সুন্দৰকৈ বিভিন্ন প্ৰজাতিৰ নানা ৰঙী কপৌ ফুলবিলাক ফুলিবলৈ ধৰিছে। এই ফুলবিলাকে সঁচা অৰ্থতে আকৰ্ষণ কৰিছে বিভিন্ন ধৰণৰ চৰাই চিৰিকটিক। গতিকে সেই চৰাই চিৰিকটিৰ লগতে আমাৰ মহাবিদ্যালয়ৰ চৌহদলৈ অহা প্ৰতিগৰাকী ব্যক্তি, প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীৰ মন প্ৰাণ মানে উঠলি উঠিছে। গতিকে খুব ভাল লাগে এনেধৰণৰ এটা পৰিৱেশত। গতিকে সেই পৰিৱেশটোৱেই যেন আগন্তুক ৰঙালী বিহুৰ যি আগমনৰ আমি মানে এটা সম্ভেদ পাইছোঁ। আৰু এই ৰঙালী বিহুৰ কাৰণে এই মুহূৰ্তত অসমবাসীৰ ৰাইজলৈ চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয় পৰিষদৰ তৰফৰ পৰা আমি আগতীয়াকৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অৰ্থাৎ চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয়ে পাঠ্যপুথিৰ জ্ঞান প্ৰদান কৰাৰ উপৰিও আমি এনেধৰণৰ কিছু কাৰ্যসূচী হাতত লৈছোঁ, যিখিনি কাৰ্যসূচীয়ে ছাত্ৰ ছাত্ৰীসকলক যাতে
আকৰ্ষিত কৰে। বিশেষকৈ জৈৱ বৈচিত্ৰ্য সংৰক্ষণ কৰাৰ ক্ষেত্ৰত মহাবিদ্যালয়খনে আমি বিভিন্ন ধৰণৰ কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ আৰু সেই কাৰ্যসূচীসমূহৰ ভিতৰতে আপোনালোকে দেখিছে প্ৰতিজোপা গছত আমি চৰাইৰ বাঁহ সাজি দিছোঁ আৰু প্ৰতিজোপা গছত যি চৰাইৰ বাঁহ সাজিছোঁ সেই বাঁহবিলাকত সঁচা অৰ্থতে কপৌফুলক ভাল পোৱা মানুহৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে, অৰ্কিড প্ৰেমীৰ সংখ্যা যথেষ্ট বাঢ়িছে। গতিকে সেইটোৱেই আমাৰ এই অনুষ্ঠানটোৰ এটা সঁচা ৰূপ বুলি আমি অনুভৱ কৰিছোঁ। কিমান প্ৰজাতি আছে? প্ৰায় 141 বিধ থলুৱা প্ৰজাতিৰ অৰ্কিড ইয়াতে উপলব্ধ আৰু আমি পৰৱৰ্তী সময়ত আমি প্ৰচেষ্টা অব্যাহত ৰাখিছোঁ। অসমৰ বিভিন্ন বাহিৰৰ অৰ্কিড বুলি নহয়, আমাৰ উত্তৰ পূৰ্বাঞ্চলত উপলব্ধ যিখিনি অৰ্কিড সেইখিনিক আমি ৰাখিছোঁ আৰু হাইব্ৰিড অৰ্কিড আমি ৰখাৰ ব্যৱস্থা কৰা নাই। হাইব্ৰিড অৰ্কিডখিনি এটা বেলেগ মাধ্যমত ৰাখিবলগীয়া হয়, যিটোৰ কাৰণে যথেষ্ট টকা পইচাৰ প্ৰয়োজন হয়। তাত এটা ছিষ্টেম আমি তাত এটা এনভাইৰনমেণ্ট দিবলৈ চেষ্টা কৰিব লাগিব। কিন্তু আমি পৰাপক্ষত থলুৱা প্ৰজাতি যিখিনি হেৰাই যাব ধৰা যিখিনি অৰ্কিড সেইখিনি সংৰক্ষণ কৰাৰ কাৰণে ব্যৱস্থা কৰা হৈছে। চিলাপথাৰ পৰা শম্ভু দাসৰ প্ৰতিবেদন B24 অসমীয়া।